এবিধ হৈছে মৰলীয়া শাক। এতিয়া শাকনি বাৰীত বা টাবে চাবে যথেষ্ট পৰিমাণে ওলাই থাকে আৰু খাৰ খাবলৈ বহুত সোৱাদযুক্ত হয়। মৰলীয়া শাকখিনি মই বুটলি আনি পেলাই ভালকৈ ধুই কোমল আগখিনি লৈছোঁ আৰু মিহি মিহিকৈ কাটি লৈছোঁ। আলুটো দিবও পাৰে, নিদিলেও হয়। লগত মই নহৰু আৰু কেঁচা জলকীয়া কাটি লৈছোঁ। কেইটামান চাউল তিয়াই পেলাই মিক্সিতে খুদ চাউল বনাই থৈছোঁ। খুদ চাউলৰ বদলি পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে। তেলত জিৰা ফুটাই পেলাই মই নহৰু আৰু কেঁচা জলকীয়াখিনি দি শাকখিনি দি দিলোঁ। কোনে কোনে মৰলীয়া শাকৰ খাৰ খাইছে জনাবচোন। আপোনালোকে মাছ দিও বনাব পাৰে। অকণমান নিমখ দি লৰাই ল'লোঁ আৰু অলপমান কলখাৰ দিছোঁ। প্ৰায় টেবুল চামুচেৰে 2 চামুচমান দিছোঁ। ঢাক মাৰি থলোঁ। এতিয়া প্ৰায় সিজিছে। অকণমান গৰম পানী দিলোঁ। উতলটো আহিলেই মই যে খুদ চাউল বনাই থৈছিলোঁ তাৰ প্ৰায় 4-5 চামুচমান দি দিছোঁ সৰু চামুচেৰে। আপোনালোকে পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে দেই, নাইবা ধোৱা মগু ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া উতল আহি পানী শুকাই গ'ল, ধুনীয়াকৈ কোমল হৈ গ'ল শাকখিনি। কাঢ়ি লৈ পেলাই মান ধনিয়া কাটি দিছোঁ আৰু অকণমান কেঁচা তেল দিছোঁ। কেঁচা তেলে খাৰৰ সোৱাদটো দুগুণে বঢ়ায়। গৰম গৰম ভাতৰ লগত মৰলীয়া শাকৰ খাৰ আৰু অকণমান কাচকল ভাজি লৈছিলোঁ। ইয়াত আপোনালোকৰ মাছৰ মাথা চাথাও ভাঙি দিব পাৰে বা মাছো দি ল'ব পাৰে।